Ini yang itu nama di film Moja. Oh, mana mau ni kalau penting ini. Masih. Nampaknya, তেওঁলোকে অসমৰ ভিতৰত এখন শ্ৰেষ্ঠ নাট্যদল হিচাপে সুদূৰ ভৱিষ্যতে যাতে প্ৰতিষ্ঠিত হয় তাৰ কাৰণে মই মকৰাজাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সমূহ অঞ্চলৰ ৰাইজৰ ওচৰৰ পৰা এইসকলৰ এই নাট্য দলটিক আশীৰ্বাদ দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ। বহুতো শিল্পীয়ে তেওঁলোকৰ নাট্যাভিনয় কৰিব আৰু এই শিল্পীসকলৰ বহুত বেদনা আছে। তেওঁলোকে যথেষ্ট কষ্ট কৰে, অকল মঞ্চত থকা মানুহখিনিয়ে নহয়, মঞ্চৰ বাহিৰত থকা মানুহখিনিও এগৰাকী শিল্পী বা তেখেতসকলে সাধনাই শ্ৰেষ্ঠতা। তেখেতসকলে সাধনাৰ বলত আহি শিল্পী হৈছে আৰু এই শিল্পকৰ্মৰ জৰিয়তে তেখেতসকলে জীৱিকা উপাৰ্জনো কৰিব লাগিব। গতিকে মই আশা কৰিছোঁ, সন্মানীয় প্ৰযোজকক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই নৱজাগৰণ নাট্যদলে বৰতলালৈকো এটা সুনাম কঢ়িয়াই আনে। লগতে আচলতে আমাৰ নলবাৰী জিলাৰ এই বৰক্ষেত্ৰীৰ ঐতিহ্যমণ্ডিত গাঁও বৰতলাৰ পৰা অমৰজ্যোতি বৰ্মনৰ প্ৰযোজনাত নৱজাগৰণ ভ্ৰাম্যমাণ নাট্যদলৰ যি আজিৰ পৰা আৰম্ভ হ'ল তাত উপস্থিত থাকি সঁচাকৈ ভাল লাগিছে। এই কাৰণেই যে যিটো সময়ত গাঁও ভূঁইৰ পৰা এই ধৰণৰ নাট্যদলবিলাক বা কিছু বছৰ আগত যিবিলাক যুৱক যুৱতীয়ে গাঁৱৰ পৰা নাট্যদল আৰম্ভ কৰি নাট মঞ্চস্থ কৰিছিল সেইবিলাক নাইকিয়া হৈছে আৰু সেই সময়তে আজিৰ এই অৱস্থাত যি অমৰজ্যোতি বৰ্মনৰ প্ৰযোজনাত এই যি নাট্যদলৰ আৰম্ভ হোৱাৰ খবৰে মোক সঁচাকৈ আনন্দিত কৰিছে। এই কাৰণে আনন্দিত কৰিছে যে আচলতে যিবিলাক নাট্যদল থাকে আমাৰ গাঁও ভূঁইৰ পৰা সেই নাট্যদলবিলাকে মোৰ বোধেৰে আচল যিবিলাক অভিনয়, আচল যিবিলাক নাটকৰ যিটো মানে সোৱাদ, এই সোৱাদবিলাক দিব বিচাৰে। কিন্তু ইয়াৰ উপৰি অন্য যিবিলাক আমাৰ গৰিষ্ঠ সংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰে এই নাটকৰ যিটো স্বকীয়তা বা শিল্পৰ যিটো স্বকীয়তা বা নাট্য মানে অভিনয়ৰ যিটো স্বকীয়তা সেইবিলাকৰ পৰা এতিয়া বহুলাংশে আঁতৰি গৈছে। কিন্তু আমি এই ভ্ৰাম্যমাণ নাট্যদলবিলাকৰ বিপৰীতে যিবিলাক আমাৰ গাঁও ভূঁইৰ পৰা জন্মগ্ৰহণ কৰা ভ্ৰাম্যমাণ নাট্যদল আছে বা আমাৰ যাত্ৰা পাৰ্টি আছে সেই লেখীয়া নাট্যদলবিলাকে এতিয়াও কিন্তু নাটকৰ যিটো স্বকীয় ধাৰা এই স্বকীয় ধাৰাক বৰ্তাই ৰাখি নাট মঞ্চস্থ কৰি আছে। আৰু আমাৰ গাঁৱে ভূঁৱে যিবিলাক উৎসৱ পাৰ্বণ হয়, যিবিলাক মানে মানুহে এতিয়াও গাঁঠিৰ ধন ভাঙি এই মানে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক উপভোগ কৰিব নোৱাৰে, এই ধৰণৰ দলবিলাকৰ নাটক উপভোগ কৰি সেই মানুহবিলাকে খুব আনন্দ পায়। আৰু এটা সমাজ পৰিৱৰ্তনৰ কাৰণে এই ধৰণৰ যাত্ৰা দলেই হওক বা ভ্ৰাম্যমাণ নাট্যদলেই হওক, এই নাট্যদলবিলাকে কিন্তু এতিয়াও সমাজ পৰিৱৰ্তনকামী এটা চিন্তাধাৰা লৈ নাটক মঞ্চস্থ কৰাটো দেখা পাওঁ। আমি আমাৰ ওচৰে পাজৰে যিবিলাক উৎসৱ পাৰ্বণ হয় তাত যিবিলাক মানে যাত্ৰা দল সদৃশ এই ভ্ৰাম্যমাণ নাট্যদলবিলাক যে নিমন্ত্ৰণ কৰি আনে কমিটিবিলাকে, তাৰ নাটকবিলাক চাই বহুতেই কয় যে যোৱাকালিৰ ভ্ৰাম্যমাণ থিয়েটাৰতকৈ আজি নাটক ভাল হৈছে, অমুক এক্টৰ যে আছিল বিৰাট ভাল অভিনয় কৰিছে, এই গানটো যে গাইছে বিৰাট ভাল গান হৈছে। এই ধৰণৰ কথা বতৰাবিলাকে এটা কথাই জানিবলৈ দিয়ে যে এই যে আমাৰ গাঁও ভূঁইৰ পৰা একেবাৰে কম খৰচত যিবিলাক নাট্যদলে আত্মপ্ৰকাশ কৰি আছে, এতিয়াও তেওঁলোকে সঁচা যিটো নাট্যশিল্প বা নাটকৰ যিটো সঁচা ধাৰা সেইটোক মানুহৰ মাজত তুলি ধৰিব বিচাৰে। আৰু আশা ৰাখিছোঁ এই নৱজাগৰণ ভ্ৰাম্যমাণ নাট্যদলেও এই মানুহৰ যিটো আশা আৰু আকাংক্ষা, অৰ্থাৎ আমি যে সঁচা নাটক যে চাব বিচাৰোঁ, সঁচা যে আমি অভিনয় যে চাব বিচাৰোঁ, এইটো যাতে দেখুৱাই তাৰ কাৰণে আমি আশা ৰাখিছোঁ আৰু আমি বিশ্বাস ৰাখিছোঁ এই ধৰণৰ গাঁও ভূঁইৰ পৰা আত্মপ্ৰকাশ কৰা যাত্ৰা সদৃশ নাট্যদলবিলাকে তেনেকুৱা আশা আকাংক্ষা পূৰণ কৰিয়েই।